এইটো ভিডিঅ'ত মই ক'বলৈ গৈ আছোঁ যে 7 দিন পঢ়ি কেনেকৈ বৰ্ড এক্সামত ভাল ৰিজাল্ট কৰিব পাৰি। চ' এই পইণ্টছবোৰ তোমাৰ বাবে খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। চ' নাম্বাৰ 1 80-20 প্ৰিন্সিপাল। এই 7 দিন তোমালোকে অকল ইম্পৰ্টেণ্ট টপিকছৰ ওপৰত ধ্যান দিব লাগিব। যিবোৰ টপিকছৰ ওপৰত প্ৰত্যেকবাৰ কুৱেশ্যন সোধা হয় সেইবোৰ টপিকছ আগতে ক্লিয়াৰ কৰিব লাগিব। এতিয়া কথাটো হ'ল ইম্পৰ্টেণ্ট টপিকছ পাম ক'ত? তাৰ বাবে সহায় ল'ব লাগিব প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ লগতে চেম্পল পেপাৰ, প্ৰি টেষ্টৰ পেপাৰ, কাৰণ যিবোৰ কুৱেশ্যনছ ইম্পৰ্টেণ্ট হয় সেইবোৰ কুৱেশ্যনছে প্ৰি টেষ্টত কাটে। নাম্বাৰ 2 ৰিভিজন। এই কেইদিন যি মুখস্থ কৰিলা সেই গোটেইখিনি কুৱেশ্যন আনচাৰ আকৌ এবাৰ ৰিভাইজ মাৰিব লাগিব, কাৰণ ৰিভাইজ নকৰিলে কুৱেশ্যন আনচাৰবোৰ পাহৰি যোৱাৰ খুব চান্স থাকে। চ' ৰিভিজন ইজ ভেৰি ইম্পৰ্টেণ্ট। নাম্বাৰ 3 এবাউট ডিষ্ট্ৰেকশ্যন। যিবোৰে তোমাক পঢ়াৰ পৰা ডিষ্ট্ৰেক্ট কৰে, যেনে মোবাইল, লেপটপ, গেম, সেইবোৰৰ পৰা এই 7 দিন দূৰত থাকিব লাগিব। নাম্বাৰ 4 মেক ষ্টাডি ৰুটিন। এটা ষ্টাডি ৰুটিন বনোৱা আৰু এই 7 দিন ষ্টাডি ৰুটিন মতে পঢ়িব লাগিব। আৰু এটা কথা, কিছুমানে ষ্টাডি ৰুটিন বনাই কিন্তু ফ'ল' নকৰে, বাট ফ'ল' কৰিব লাগিব, তেতিয়াহে ভাল ৰিজাল্ট কৰাটো সম্ভৱ। নাম্বাৰ 5 চিলেবাছ কমপ্লিট। চ' কিছুমানে এতিয়াও নিজৰ চিলেবাছ কমপ্লিট কৰা নাই। ফাৰ্ষ্ট অফ অল তোমালোকে নিজৰ চিলেবাছটো জল্দি কমপ্লিট কৰাত ধ্যান দিয়া। নাম্বাৰ 6 প্ৰম'ডৰ টেকনিক। যিসকল ষ্টুডেণ্টৰ পঢ়াবোৰ মনত নাথাকে সেইসকলৰ বাবে এই পইণ্টছটো ভেৰি ইম্পৰ্টেণ্ট। তোমালোকে যেতিয়া পঢ়িবলৈ বহিবা তেতিয়া প্ৰত্যেক 25 মিনিটৰ মূৰে মূৰে 5 মিনিটৰ এটা সৰু ব্ৰেক ল'বা। ধৰা হ'ল 25 মিনিট পঢ়িলা, 5 মিনিট জিৰণি ল'বা, আকৌ 25 মিনিট পঢ়িলা, আকৌ 5 মিনিটৰ জিৰণি ল'বা। এনেকৈ পঢ়িলে পঢ়াবোৰ সোনকালে মুখস্থ হৈ লগতে মাইণ্ড ৰিলেক্স থাকে। চ' আজিৰ এই সৰু ভিডিঅ'টোত এইখিনিয়ে আছিল। ভিডিঅ' ভাল লাগিলে চেনেল ছাবস্ক্ৰাইব কৰি দিবা। থেংকছ ফৰ ৱাচিং।